দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ চৰকাৰী মাধ্যমৰ অন্যতম এক অগ্ৰণী শিক্ষানুষ্ঠান নভংগা বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰণৱজ্যোতি বৰপূজাৰীৰ বিদায় সভা সম্পন্ন। অৱসৰী শিক্ষক প্ৰণৱজ্যোতি বৰপূজাৰীয়ে 1998 চনৰ পৰা আজি পৰ্যন্ত বিদ্যালয়খনত অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছিল। আজি এই বিদায় সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় দল সংগঠন ৰাইজ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও সম্বৰ্ধনা জ্ঞাপন কৰে। পুৱা সদ্য অৱসৰী শিক্ষকজনক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ ছাত্ৰ ছাত্ৰীসকলে গায়ন বায়নেৰে শোভাযাত্ৰা কৰি আদৰি আনে। বিদায় সম্ভাষণ গ্ৰহণ কৰি বৰপূজাৰী দেৱ আৱেগিক হৈ পৰা দেখা যায়। এই আমাৰ বিদ্যালয়ৰ বাবে অতি দুখৰ মুহূৰ্ত আচলতে নভংগা বাপুজী হাইস্কুলত ছাৰৰ যি কৰ্মৰাজি সেই কৰ্মৰাজি সঁচাই শলাগিবলগীয়া। আজি আমাৰ আপোনালোকে নিজে দেখিছে যে গোটেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে, আমাৰ অঞ্চলৰ ৰাইজ ওলাই আহিছে। তাৰ মূলত হ'ল ছাৰ অন্য শিক্ষকতকৈ ব্যতিক্ৰম, সেইটো ক'বই লাগিব। কাৰণ ছাৰে ল'ৰা ছোৱালী ঘৰে ঘৰে যোৱাৰ উপৰিও ছাৰে অভিভাৱকত্বৰ দায়িত্ব পালন কৰে। কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি বিশেষ অসুবিধাও হয় সেই অসুবিধাবিলাক সমাধান কৰাত সদায় ছাৰ চেষ্টা কৰি থাকে। শিক্ষায়তনিক দিশতেই হওক বা তেখেতসকলৰ ফাইনেন্সিয়েল প্ৰব্লেমেই হওক, সকলো ক্ষেত্ৰতে ছাৰ জড়িত হৈ আছিলে। গতিকে আমি আজি নভংগা বাপুজী হাইস্কুলে এনেকুৱা এজন প্ৰণৱ বৰপূজাৰী ছাৰৰ লেখীয়া ছাৰ এজনক অৱসৰ দিবলৈ পাই সঁচাই দুখিত। কিন্তু যিটো নিয়ম যে 60 বছৰত আমি তেখেতক বিদায় দিবই লাগিব, গতিকে আমি তেখেতক আনুষ্ঠানিক বিদায় জনাবলৈ আজি আগবাঢ়িছোঁ। গতিকে আমি আমাৰ ফালৰ পৰা বিদ্যালয়ৰ ফালৰ পৰা এটাই বিচাৰিছোঁ যে তেখেতৰ সুস্বাস্থ্য হৈ থাকক, তেখেতৰ কৰ্মৰাজি যাতে আদৰ্শ হওক। বেলেগ অন্য শিক্ষকেও সেইধৰণে যদি কাম কৰে, মই ভাবোঁ যে চৰকাৰী বিদ্যালয়বোৰ বহুত সোনকালে দোপত দোপে আগবাঢ়ি যাব। কাৰণ আজিকালি আমি নিজে দেখিছোঁ যে চৰকাৰী বিদ্যালয়ৰ যি অৱস্থা, সেই অৱস্থাৰ ক্ষেত্ৰত ছাৰে কিন্তু সদায় যুঁজি আছিলে। অৰ্থাৎ ছাৰে দুখীয়া ল'ৰা ছোৱালীবিলাক আমাৰ ইয়াত আহে, প্ৰায়বিলাক ল'ৰা ছোৱালীয়ে সেই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ বুজি পায়। কাৰোবাৰ বেমাৰ আজাৰ পিতৃ মাতৃৰ হ'লেও ছাৰে বিশেষ ধৰণে যোগাযোগ কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি হ'লেও ছাৰে সেইবিলাক সমাধান কৰে। সেইবাবে আজি আপোনালোকে দেখিছে যে আমাৰ বিদ্যালয়ত 600ৰ ওপৰত ষ্টুডেণ্ট আছে যদিও আৰু আনাদাৰ 600 ষ্টুডেণ্ট আমাৰ ইয়াত প্ৰেজেণ্ট হৈছে। কাৰণ এইটোৱে কাৰণ যে ছাৰৰ লগত সেই ছাত্ৰ ছাত্ৰীসকলক শিক্ষক হিচাপে স্কুলত নহয়, তেখেতসকল ঘৰতো বা ব্যক্তিগতভাৱেও ছাৰৰ লগত সদায় যোগাযোগ কৰি থাকে। গতিকে মই এই ক্ষেত্ৰত মই কৈছোঁ যে আমাৰ ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যাতে আমাৰ এই অনুষ্ঠানটোত ছাৰে দিহা পৰামৰ্শ ভৱিষ্যতলৈ দি থাকে তাৰে আমি কামনা কৰিছোঁ। এতিয়া আমাৰ এনেকুৱা হৈছে COVID-19 যেতিয়াৰ পৰাই আৰম্ভ হৈছিলে, আমি তেতিয়াৰ পৰাই আমি গাঁৱত বোধ হিচাপে পঢ়ুৱাবলৈ আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া মোৰ লগত এনি টাইম ছাৰ লগতেই থাকে। আমি দুয়োজনে প্লেন কৰি পেলাই প্ৰত্যেকখন গাঁৱলৈকে যাওঁ। ইভেন সিদিনা এনেকুৱা হৈছে, আজি ৰিটায়াৰমেণ্টৰ 10 দিনৰ আগতো ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত থকা বহিখোৱা গাঁৱত আমি ৰাতিপুৱা 8:30টাত পাই গৈছোঁ। এনেকুৱা হয় যে ছাৰে সেই ছাত্ৰ ছাত্ৰীবিলাকক ঘৰত গৈ, যিহেতু আমাৰ ইয়াত পঢ়াৰ পৰিৱেশ এটা নাথাকে, গতিকে আমি দুয়োজন মিলি পেলাই আচলতে সেই ছাত্ৰ ছাত্ৰী ঘৰলৈ যাওঁ। ষ্টুডেণ্টে বাহিৰত ঘূৰি ফুৰেনে পঢ়া শুনা কৰে, আমি তাৰ খতিয়ান লওঁ। কাৰোবাক যদি আমি ৰাস্তাত পাওঁ, দুয়োজনে লৈ পেলাই আমি তেখেতসকলক পুনৰ আকৌ ঘৰৰ পঢ়া টেবুললৈ পঠাওঁ। গতিকে ছাৰ আৰু মোৰ জুতিটো এনেকুৱা আছিলে যে মই ইজনে সিজনক সদায় সহায় কৰি আছিলোঁ, বিশেষকৈ এই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত। ছাৰ ওলাই আহে বুলেটখন লৈ পেলাই আৰু আমি দুয়োজন গাঁৱলৈ গুচি আহোঁ। গতিকে এই পৰম্পৰাটোৰ কাৰণে মোৰ আজি অত্যন্ত দুখ পাইছোঁ। তথাপিও মোক ছাৰে কথা দিছে যে আগন্তুক 2026 বৰ্ষৰ গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।